নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো এই বিশেষ এনালাইসিছলৈ 26ৰ সেমিফাইনেল অৰ্থাৎ পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে আমি আপোনালোকক জনাই আছো কি হৈ আছে পঞ্চায়ত নিৰ্বাচনৰ দিন সমুচাপি আহাৰ লগে লগে যদিও এই মুহূৰ্তলৈকে পঞ্চায়তৰ তাৰিখ ঘোষণা কৰা হোৱা নাই তথাপিও কিন্তু প্ৰত্যক্ষভাৱে নহলেও বা প্ৰকাশ্যে নহলেও সকলো ৰাজনৈতিক দলে ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ যুঁজা চলাই আছে সকলেৰ লক্ষ্য এই মুহূৰ্তত যদিও বিজেপিয়ে কৈ আছে যে ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদ তেওঁলোকৰ এই মুহূৰ্তৰ প্ৰায়োৰিটিত আছে পঞ্চায়ত নিৰ্বাচন যেতিয়া ঘোষণা কৰিব তেতিয়া তেওঁলোকে সেই বিষয়ে চিন্তা কৰিব কিন্তু বিজেপিৰ ভিতৰৰ চৰাত এতিয়া কিন্তু সম্পূৰ্ণৰূপে পঞ্চায়ত নিৰ্বাচনক লৈ গুট ইতিমধ্যে গঠন কৰি দিয়া হ'ল কোন কোৰ দায়িত্বত থাকিব কোন মন্ত্ৰীক কাৰ দায়িত্বত দিয়া হ'ব কোনজন মুখপাত্ৰক কাক দায়িত্ব দিয়া হ'ব কোনজন দলীয় নেতাক কোনটো পঞ্চায়তৰ দায়িত্ব দিয়া হ'ব আৰু এটা পঞ্চায়তত কেনে ধৰণে ব্যৱস্থা হ'ব একেবাৰে পঞ্চায়ত বুথ লেভেলৰ পৰা আৰম্ভ কৰি ৰাজ্যিক পৰ্যায়লৈকে সম্পূৰ্ণৰূপে ব্যৱস্থা কৰি থকা হৈছে পঞ্চায়ত নিৰ্বাচন সঁচাকৈ 26ৰ সেমিফাইনেল হ'ব কিহৰ কাৰণে কাৰণ পঞ্চায়ত নিৰ্বাচনে এইবাৰ 10 বছৰীয়া বিজেপি শাসনক কিমান সন্তুষ্ট হৈছে সাধাৰণ জনতা তাৰ প্ৰমাণপত্ৰ হ'ব তাক প্ৰমাণ কৰিব আৰু বিৰোধীৰ দাবীৰ প্ৰতি অসমৰ জনতা কিমান আশ্বস্ত হৈছে তাৰো প্ৰমাণ হ'ব এই কথা এই মুহূৰ্তত স্পষ্ট পঞ্চায়ত নিৰ্বাচন 26ৰ বিধানসভা নিৰ্বাচনৰ সেমিফাইনেল বুলি আমি কৈছো আৰু আপোনালোকে মোৰ পিছফালে থকা বিজেত আমি লিখিও থৈছো যে 26ৰ সেমিফাইনেল পঞ্চায়ত নিৰ্বাচন এবাৰ পঞ্চায়ত নিৰ্বাচনত কি হ'ব এবাৰ কিন্তু পঞ্চায়ত নিৰ্বাচন একেবাৰে বেলেগ ধৰণে আপুনি চাব লাগিব প্ৰথম মোৰ দৃষ্টিত মই যদি আপোনালোকক কওঁ পঞ্চায়ত নিৰ্বাচনক তিনিটা ভাগত আপুনি ভাগ কৰি চাব পাৰে প্ৰথম হ'ল উজনি অসম দ্বিতীয়টো হ'ল মধ্য অসম তৃতীয়টো হ'ল প্ৰকৃততে চাব গ'লে চাৰিটাত চাব পাৰে মধ্য অসম তৃতীয়টো হ'ল নামনি অসম আৰু বৰাক উপত্যকা এই চাৰিটা ভাগত আপুনি ভাগ কৰি চাব পাৰে উজনি অসম অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ দুইটা মিলাই ধেমাজি লখিমপুৰ বিশ্বনাথ পৰা আৰম্ভ কৰি ডিব্ৰুগড় চৰাইদেউ যোৰহাট তিনিচুকীয়া গোলাঘাট এই সকলো স্থানক যদি আপুনি ধৰে একেবাৰে উজনি অসম বা উত্তৰ অসম উজনি অসম বুলি ধৰক মধ্য অসমত একেবাৰে আপুনি দৰঙৰ পৰা আৰম্ভ কৰি মঙলদৈৰ পৰা আৰম্ভ কৰি নগাঁও মৰিগাঁও ঠিক তেনেধৰণে হুজাই জিলা এইকেইটাক আপুনি যদি ধৰে মধ্য অসম যিহেতু কাৰ্বি আংলঙত নহয় কাৰ্বি আংলং অট'নমাছ কাউন্সিল আছে তাত পঞ্চায়ত নিৰ্বাচন আৰু ঠিক তেনেধৰণে বৰাকত যদি আপুনি চাই তিনিওখন জিলা আৰু নামনি অসমত যদি আপুনি চাই কামৰূপ ৰুৰেলৰ পৰা আৰম্ভ কৰি আপুনি এফালে চাই নলবাৰী বৰপেটা বঙাইগাঁও আৰু ধুবুৰী আৰু গোৱালপাৰা এই অঞ্চলসমূহত আপুনি বিভাজন কৰি চাব পাৰে কিহৰ কাৰণে মই ভাগ কৰি কৈ আছো কাৰণ ডেমোগ্ৰাফিকেল প্যাটাৰ্ন সম্পূৰ্ণৰূপে চেঞ্জ হ'ব বিটিএডি অঞ্চল আপুনি বাদ দিয়ক কোকৰাঝাৰত নহয় বাক্সাত নহয় চিৰাঙত নহয় উদালগুৰিত নহয় এই চাৰিখন জিলা আপুনি বাদ দিয়ক এই চাৰিখন জিলা এই কাৰণে কাৰণ যেহেতু বিটিএডি আছে তাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহ'ব তাত বিটিচি নিৰ্বাচন অনুষ্ঠিত হ'ব ডেমোগ্ৰাফিকেলি যদি চাই ধুবুৰী ডেমোগ্ৰাফি বেলেগ বঙাইগাঁৱৰ ডেমোগ্ৰাফি বেলেগ গোৱালপাৰাত মিক্স ডেমোগ্ৰাফি আছে নলবাৰীত মিক্স ডেমোগ্ৰাফি আছে অৰ্থাৎ জনগাঁথনিৰ প্যাটাৰ্ন আছে সেয়া বেলেগ ঠিক তেনেধৰণে আপুনি দৰং মঙলদৈ নগাঁও মৰিগাঁও আৰু হুজাই তাতো আপুনি যদি চাই আপোনালোকে অনুমান কৰিব পাৰিব ডেমোগ্ৰাফিকেল প্যাটাৰ্ন তাত কেনেকুৱা আৰু উজনি অসমৰ প্যাটাৰ্ন কেনেকুৱা বা উত্তৰ অসমৰ প্যাটাৰ্ন কেনেকুৱা মিক্স প্যাটাৰ্ন যদি আপুনি চাই বৰাকৰ তিনিখন জিলাতে আপুনি ধৰিব পাৰিব সেই গতিকে এই চাৰিটা খণ্ডত যদি আপুনি বিভাজন কৰি চাই ক্লাষ্টাৰ ওয়াইজত যদি আপুনি বিভাজন কৰি চাই এই চাৰিটা ক্লাষ্টাৰে নিৰ্ণয় কৰিব বিজেপি আৰু কংগ্ৰেছৰ ভৱিষ্যত উজনি অসমত বিজেপিৰ ভাল বুলি কৈ থকা হৈছে মধ্য অসমত আৰু বিশেষকৈ সংখ্যালঘু অঞ্চলত বিৰোধীৰ ভাল বুলি কৈ থকা হৈছে তাৰ মাজত সোমাই গ'ল অখিল গগৈ ফেক্টৰ যদিহে বিৰোধী একত্ৰিত নহয় তেতিয়াহ'লে কি হ'ব অখিল গগৈক দেখা পোৱা গৈছে তেওঁ যেনেধৰণে উজনি অসমত আছে ঠিক তেনেধৰণে সমান নিজৰ শক্তি এই মুহূৰ্তত প্ৰয়োগ কৰা দেখা পোৱা গৈছে নামনি অসমত আৰু বিশেষকৈ নামনি অসমৰ যিসমূহ সংখ্যালঘু অধ্যুষিত অঞ্চল আছে তাত অখিল গগৈয়ে মেৰাথন প্ৰচাৰ অভিযান চলাইছে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় বহুবাৰ ইতিমধ্যে তাত গৈ মিটিং কৰিছে আৰু তাত সংখ্যালঘু জনতা অখিল গগৈৰ মিটিঙলৈ আহিছে গতিকে অখিল গগৈ এবাৰ ডাঙৰ ফেক্টৰ হ'ব যদিহে বিৰোধী একত্ৰিত নহয় আৰু যদি বিৰোধী একত্ৰিত হৈ যায় তেতিয়াও কিন্তু চাব লগা হ'ব অখিল গগৈ ফেক্টৰটো
কাৰণ AITF আৰু কংগ্ৰেছৰ পৰা মাইনৰিটি ভোট বেংকটো অখিল গগৈয়ে লৈ আনিছে বুলি কংগ্ৰেছৰ ভিতৰ চৰাত চৰ্চা চলি আছে কংগ্ৰেছৰ ভিতৰ চৰাত এইটো এই কাৰণে চৰ্চা চলি আছে কাৰণ অখিল গগৈয়ে দাবী কৰি থাকে যে ধুবুৰীত লোকসভাত যেটো তেওঁলোকৰ এটা ৰেকৰ্ড মাৰ্জিনত বিজয় হ'ল তাত অখিল গগৈৰ ভূমিকা বেছি আছে কংগ্ৰেছে যদি মানি ল'বলৈ নিবিচাৰে সেই গতিকে কংগ্ৰেছৰ ভিতৰ চৰাত অখিল গগৈৰ উত্থানক লৈ পেলাই এটা ভীষণ এটা আণ্ডাৰ কাৰেণ্ট আছে এটা অংশ কংগ্ৰেছৰ এটা অংশ যি বৰ্তমান MLA বা MP মাইনৰিটিৰ ভোটৰ বলত আছে তেওঁলোকে অখিল গগৈক তাত বেছি উত্থান হ'বলৈ দিব নিবিচাৰে এটা অংশ কংগ্ৰেছৰ যি উজনিত দপদপনি থাকে কিন্তু যাৰ নামনিত দপদপনি নাই তেওঁলোকে আকৌ পিছফালৰ পৰা বা বেক সাইডেৰে অখিল গগৈ উত্থানটো বিচাৰে যিটো তেওঁলোকৰ দলীয় অন্তঃকন্দলৰ এক পৰিণাম দেখা পোৱা গৈছে গতিকে অখিল গগৈ এটা গুৰুত্বপূৰ্ণ ফেক্টৰ হ'ব তাৰ উপৰিও এই মুহূৰ্তত যদি আপুনি চাই তেতিয়া হলে যদিও সংবাদ মাধ্যমৰ শিৰোনাম এই মুহূৰ্তলৈকে কোনেও এবাৰো দখল কৰিব পৰা নাই বা হেডলাইনত এই মুহূৰ্তত নাই লুৰিণজ্যোতি গগৈৰ যিটো জাতীয় পৰিষদ আছে জাতীয় পৰিষদে কিন্তু তলে তলে কিছু ক্ষেত্ৰত নিজৰ সাংগঠনিক দিশ সুদৃঢ় কৰিবলৈ চেষ্টা কৰি আছে গতিকে উজনি অসমত লুৰিণজ্যোতি গগৈৰ ফেক্টৰটো কি হ'ব সেইটোও চাব লাগিব আৰু এতিয়া বিজেপিয়ে তিনিটা এংগুলত মিলাই লৈ পেলাই বিধানসভাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ তেওঁলোকে পৰিকল্পনা এই মুহূৰ্তত কৰি আছে বিজেপিয়ে কেনেধৰণে পৰিকল্পনা কৰিছে তেওঁলোকে তিনিটা মেইন ফেক্টৰ ইতিমধ্যে তেওঁলোকে চিহ্নিত কৰিছে এটা হ'ল কংগ্ৰেছ আনটো হ'ল অখিল গগৈ আৰু তৃতীয়টো হ'ল লুৰিণজ্যোতি গগৈ কংগ্ৰেছক যদি তেওঁলোক একেলগ হয় তেতিয়াহ'লে কেনেধৰণে তেওঁলোকক প্ৰত্যাহ্বান দিয়া হ'ব আৰু যদি তিনিওটা বেলেগ বেলেগ হয় তেতিয়াহ'লে কেনেধৰণৰ তেওঁলোকৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব সেই বিষয়সমূহত এই মুহূৰ্তত বিজেপিৰ মাজত ৰণকৌশল প্ৰস্তুত কৰি থকা হৈছে বিজেপিয়ে নম্বৰ 1ত লৈছে কংগ্ৰেছক নম্বৰ 2ত লৈছে অখিল গগৈক আৰু নম্বৰ 3ত লৈছে বিশেষকৈ উজনি কিছু অংশত বা কেইটামান বিধানসভা সমষ্টিত দপদপনি থকা লুৰিণজ্যোতি গগৈক আৰু বিজেপিৰ বাবে এই মুহূৰ্তত বিটিএডি অঞ্চলত এটা মূৰৰ কামৰণি হৈ আছে আৰু সেই মূৰৰ কামৰণিটো হৈছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী বিজেপিৰ ভিতৰ চৰাৰ এটা অংশই ভাবে যে দুটা দলেই একেলগ থাকিব লাগে আৰু NDAৰ মিত্ৰজোঁট হিচাপে আহক এটা সেকশনে ভাবে যে প্ৰমোদৰ কিছু দপদপনি বৃদ্ধি পাইছে প্ৰমোদক কিছু পৰিমাণে আমি সাইডলাইন কৰা উচিত আমি তাৰ ঠাইত হাগ্ৰামা মহিলাৰীক লৈ আনো আৰু হাগ্ৰামা মহিলাৰীৰ লগত মিলি লৈ পেলাই আমি কাম কৰোঁ যেতিয়া মই দুটা সেকশন বুলি কৈ আছো আৰু এটা সেকশন বুলি কৈ আছো তেতিয়াহ'লে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে মই কাৰ কথা কৈ আছো বা কোনটো সেকশনৰ কথা ক'বলৈ গৈ আছো কোনে হাগ্ৰামাক বিচাৰিছে কোনে প্ৰমোদক বিচাৰিছে সেইটো আপোনালোকে অনুমান কৰিব পাৰিছে বিজেপিৰ ভিতৰত দুটা সেকশন আছে আৰু সেই সেকশনটোৱে ক'ত কি কৰি আছে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে সেই গতিকে মূল দৃষ্টিত এই পঞ্চায়ত নিৰ্বাচনক এই কাৰণে আমি সেমিফাইনেল বুলি ক'ব লাগে কাৰণ ইয়াত প্ৰথমবাৰৰ বাবে অসমৰ ৰাজনীতিত দেখা পোৱা গৈছে যে এই সেক্টৰে এইবাৰ সম্পূৰ্ণ এটা জোন ওয়াইজত বিভাজন হৈছে বিজেপিৰ ক্ষেত্ৰতো হৈছে কংগ্ৰেছৰ ক্ষেত্ৰতো হৈছে বিৰোধী মিত্ৰ শক্তি একত্ৰিত হলে কি পৰিবেশ হ'ব হেতুটো হৈছে আৰু কংগ্ৰেছৰ বিৰুদ্ধে থকা বা বিজেপি NDA তিনিটা বা চাৰিটা দলৰ মাজত যদি হয় তেতিয়া হলে কেনে ধৰণৰ প্ৰেক্ষাপট আহিব আৰু যদি বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকখনত হৈ থকা এই সেমিফাইনেলত দুইটা মিত্ৰ শক্তি একেলগ হয় তেতিয়া পৰিবেশ কি হ'ব সেই গতিকে আপুনি যদি চাই তেতিয়া হলে সদ্য সমাপ্ত বা আজিৰ পৰা প্ৰায় এবছৰ আগত হোৱা লোকসভা নিৰ্বাচনত ভোটৰ ব্যৱধান কংগ্ৰেছ আৰু বিজেপিৰ মাজত বেছি নাছিলে মোৰ যদি ভুল হোৱা নাই সাংঘাতিক পাৰ্থক্য নাছিলে সাংঘাতিক পাৰ্থক্য এই কাৰণে নাছিলে মাত্ৰ পইণ্টত ডিফাৰেন্স আছিল লোকসভা নিৰ্বাচনৰ যদি বিজেপি আৰু কংগ্ৰেছৰ ভোট শ্বেয়াৰ আমি যদি চাওঁ সেই গতিকে যদিও বিজেপিয়ে কৈ আছে যে এই মুহূৰ্তত কোনো ক্ষেত্ৰতে তেওঁলোকৰ বাবে কংগ্ৰেছ বা বিৰোধী মিত্ৰ শক্তি ফেক্টৰ নহয় কিন্তু ভিতৰত যিটো ডেমোগ্ৰাফিকেল পেটাৰ্ন আছে আৰু যি ধৰণৰ ভোটিং টাৰ্ন আউট হৈছে বা ভোট শ্বেয়াৰ আছিলে সেইটোৱে কিন্তু বিজেপিক কৰবাত নহয় কৰবাত চিন্তাত পেলাইছে আৰু যোৱা বছৰ অনুষ্ঠিত হোৱা 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ ভিত্তিত যদি চোৱা যায় বিজেপিক চিন্তাত পেলালে আপুনি যদি চাই বিহালী বিধানসভা সমষ্টি বিহালীত 2021ত তেওঁলোকৰ বা বিজেপিৰ মাৰ্জিন আছিলে 20,000 কিন্তু যোৱা বছৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বিহালী বিধানসভা নিৰ্বাচনত বিজেপিৰ মাৰ্জিন কমি আহিল 9,000লৈ
50,000 ভোট বিজেপিয়ে লাভ কৰিলে, 41,000 ভোট কংগ্ৰেছৰ প্ৰাৰ্থীয়ে লাভ কৰিলে আৰু মাৰ্জিন হৈ গ'ল 9,000। বিজেপিৰ ভিতৰততো এই বিষয়ে চিন্তা চৰ্চা হৈ আছে যে যদিহে এইটো হয় তেতিয়াহ'লে কেনেধৰণৰ এটা পৰিৱেশ হ'ব। আৰু সেইকাৰণে সকলো দৃষ্টিকোণৰ পৰা যদি আপুনি চায় তেতিয়াহ'লে এয়া বিধানসভা নিৰ্বাচনৰ ছেমিফাইনেল, 26ৰ ছেমিফাইনেল হয়। আৰু পঞ্চায়তত ক্লাষ্টাৰ ৱাইজত যদি আপুনি চায়, উজনি অসম য'ত উত্তৰ অসমকো সাঙুৰি লোৱা হৈছে, মধ্য অসমত য'ত মধ্য অসম নগাঁও আৰু উত্তৰ অসমৰ বা মঙলদৈ আৰু দৰং যি আছে তাক সামৰি লোৱা হৈছে, বৰাকত যদি চাই 3খন জিলা সামৰি লোৱা হৈছে, আৰু নামনি অসমত যদি চোৱা যায় গোৱালপাৰা ধুবুৰীৰ পৰা আৰম্ভ কৰি আপুনি কামৰূপ মেট্ৰ' বা কামৰূপ ৰুৰেল এই যিখিনি অঞ্চলত পঞ্চায়ত আছে সেই সকলোকে সামৰি লৈ এই ক্লাষ্টাৰ আৰু দলগত সমীকৰণ আৰু ডেমোগ্ৰাফিকেল পেটাৰ্ণ এই সকলোৱে কিন্তু এবাৰ কাম কৰিব। এনেকুৱা নহ'বও পাৰে যে উজনিত যদি এটা ছেকশ্যনে বা এটা জনগোষ্ঠীয়ে এটা বিষয়ক লৈ ভোটদান কৰিছে, নামনিৰ যিসমূহ জনগাঁথনি আছে তেওঁলোকৰ কাৰণে কিন্তু ভোটদানৰ পেটাৰ্ণ বেলেগ হৈ যাব পাৰে। অসমৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ পূৰ্বতে ইমান মিশ্ৰিত প্ৰতিক্ৰিয়া থকা বা এনেধৰণৰ ইছ্যু ভিত্তিক ইমান মানে মই যদি কওঁ ইমান ডাইভাৰ্চিটিৰ মাজত নিৰ্বাচন চাগে এইটোৱে প্ৰথম হ'ব। উজনিত যদি বিষয় বেলেগ, মধ্য অসমত বেলেগ বিষয় বেলেগ, নামনিত যদি বিষয় বেলেগ, ঠিক তেনেধৰণে বৰাকতো আকৌ বিষয় বেলেগ। বিষয় মই যেতিয়া কৈ আছোঁ বিষয় অৰ্থ হ'ল আপোনাৰ নিৰ্বাচনী ইছ্যু। সেই গতিকে সকলো ছেক্টৰৰ ফালৰ পৰা এই মুহূৰ্তত এয়া হ'ব বিধানসভা নিৰ্বাচনৰ ছেমিফাইনেল। আৰু এই অনুষ্ঠানৰ মাধ্যমেৰে কিছু ইনচাইট ষ্টৰি আমি পৰৱৰ্তী সময়টো মই আপোনালোকক দি যাম। এইবাবে আমি কৈ আছোঁ কাৰণ 26ৰ ছেমিফাইনেল পঞ্চায়ত নিৰ্বাচন, BTAD নিৰ্বাচন, কোন কাৰ লগত থাকিব আৰু অন্তিম পৰ্যায়ত গৈ কাৰ লগত কি মিত্ৰতা হৈ যাব পাৰে তাৰো কোনো গেৰেণ্টি আপুনি এই মুহূৰ্তত দিব নোৱাৰে। সেইবাবে চাই থাকিব আপোনালোকে এই অনুষ্ঠান, কাৰণ আৰম্ভ হৈ গৈছে ৰাজ্যত আৰু ৰাজনৈতিক দলসমূহৰ মাজত পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ। সম্পূৰ্ণৰূপে ৰণকৌশল প্ৰস্তুত কৰা হৈছে আৰু সকলো ইনচাইট ষ্টৰি এই পঞ্চায়ত নিৰ্বাচন আৰু ছেমিফাইনেলৰ বিধানসভা নিৰ্বাচনৰ 26ৰ ছেমিফাইনেলৰ সকলো ইনচাইট ষ্টৰি আপোনালোকে মোৰ মাধ্যমেৰে পাই থাকিব। আপোনালোকে চাই থাকিব নেশ্যন এনি।